আমি আমাৰ মাজত আলহী হিচাপে উপস্থিত হোৱা তিনিচুকীয়া মহাবিদ্যালয়ৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ অধ্যাপক সৌৰভ কৰ্মচাৰক শুভেচ্ছা বাণী হিচাপে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। শুভ দুপৰীয়া। অলপ এইখিনিত আহি লৈছোঁ দে, সুবিধা হ'ব। প্ৰথমতে মই এইখন স্কুলৰ মনোৰম চেতিয়া তেখেতকেই মই প্ৰথম চিনি পাইছোঁ যোৱা 2 বছৰ ধৰি, কাৰণ জিঅ'গ্ৰাফিৰ প্ৰেক্টিকেলবিলাক চেণ্টাৰ হিচাপে আমাৰ কলেজত হৈছিলে আৰু আমাৰ ডিপাৰ্টমেণ্টত হৈছিলে। তাৰপিছত আমাৰ মুনীন্দ্ৰক পালোঁ। তাৰপিছত লাহে লাহে গোটেই সেইবোৰৰ নাম নাজানিলেও মুখাৰ চিনাকি হ'লোঁ। যিয়ে নহওক, মই ইমান এক্সপেক্ট কৰা নাছিলোঁ যে এনেকুৱা এটা আদৰণি অনুষ্ঠান হ'ব বুলি। তাৰ কাৰণে মই মুনীন্দ্ৰ, গোটেই শিক্ষকৰ ষ্টাফ, লগতে অন্যান্য ষ্টাফ আৰু মৰমৰ ছাত্ৰ ছাত্ৰী, বন্ধু বান্ধৱীসকলক মই মোৰ মনৰ আন্তৰিকতা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু যিটো দেখিছোঁ, যিখিনি কথা বতৰা পাতিলোঁ মুনীন্দ্ৰৰ লগত, আৰু আমাৰ বিশেষকৈ হায়াৰ ছেকেণ্ডাৰী জিঅ'গ্ৰাফী ছেকেণ্ড আৰু ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টখিনিৰ লগত খুব ভাল ইণ্টাৰেকশ্যন ছেশ্যন এটা হ'ল। মই ইমান ভবা নাছিলোঁ, 5 মিনিটমান সময় ল'ম বুলি ভাবি আহিছিলোঁ, কাৰণ মোৰ বিশেষ এটা কাম আছিলে। কিন্তু খুব ভাল লাগিলে। আৰু যিটো দেখিছোঁ, সিহঁতৰ যথেষ্ট প্ৰতিভা আছে। আৰু তেওঁলোকৰ যিটো মই নতুন হিচাপে তেওঁলোকৰ যিটো এটা শংকা ভাৱ থাকিব লাগিছিলে এজন গেষ্ট টিচাৰ আহিলে বা এজন মানে অচিনাকি মানুহ আহিলে, সেইটো মই কিন্তু তেওঁলোকৰ কোনোজনৰে মুখত পৰিস্ফুট হোৱাটো দেখা পোৱা নাই। গতিকে সেইকাৰণে ভাবিছোঁ যিখিনি প্ৰতিভা আছে, সেই প্ৰতিভাখিনি এনেই যিকোনো বেলেগ বেলেগ ফিল্ডত থাকিব পাৰে, সেই প্ৰতিভাখিনি যাতে প্ৰপাৰ ইউজ হয়, মিছ ইউজ যাতে নহয়। আৰু অকল আমি পঢ়া শুনাৰ বিষয়ে কথা পতা নাই, আমি কেনেকৈ জীৱনটো নিজে পৰিচালিত কৰিব লাগিব, সমাজখনৰ লগত কেনেকৈ মিলি থাকিব লাগিব, আমাৰ কৰণীয় কি, ভৱিষ্যতে আমাৰ এইম কি হ'ব পাৰে, এই দিশবিলাকো আমি যিখিনি পাৰোঁ অতি কম সময়ৰ ভিতৰত আলোচনা কৰিবলৈ সক্ষম হৈছোঁ। আৰু ভাবিছোঁ আগন্তুক দিনত অকল ছাত্ৰ সমাজকে মই কোৱা নাই, স্কুলখনো আগবাঢ়ি যাওক। আৰু এই অঞ্চলৰ বিশেষকৈ মাকুম বুলি নহয়, ইয়াত গোটেই জিলাখনেই জড়িত হৈ আছে। লগতে আমাৰ বাহিৰৰ টিচাৰো আছে দেখিছোঁ। গতিকে চবৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমাৰ এইখিনি ল'ৰা ছোৱালীও পিছত মই সময় পালে কেতিয়াবা আহি ছাবজেক্ট হিচাপে, বিষয়বস্তু হিচাপে কিছুমান মানে আভাস দিব পাৰিম। আৰু হয়তো কিমান পাৰোঁ নাজানো, অলপ মানে মোৰ নিজৰ বন্ধকেইদিন চাব লাগিব, বাকী খোলা দিনত অলপ অসুবিধা হয়। গতিকে সকলোলৈকে মোৰ শুভকামনা, আন্তৰিক শুভকামনা মই যাচিছোঁ। আৰু বিশেষ ধন্যবাদ মুনীন্দ্ৰ, পাৰ্টিকুলাৰলি আমাৰ দীপ শিৱ আৰু বাইদেউ কেইগৰাকী প্ৰথমতে আমি চিনাকি হ'লোঁ, মুখত চিনাকি, নাম চাম হেৰি হোৱা নাই। যিয়ে নহওক, ভাল লাগিল, খুব ভাল লাগিল। আৰু পৰিৱেশটো বিশেষকৈ ভাল লাগিছে। মই নিজে আপ্লিত সোমাই পোৱা নাছিলোঁ। নিশ্চয় আহিম। ঠিক আছে।
সন্ধিয়া 5:30মান বজাত টিভিটো চাই আছোঁ তাত এই আমাৰ অসমৰ জাতীয় সংগীতটো বজাইছিলে মই মিছেছক কৈ আছোঁ সঁচাকৈ তাৰমানে এই হেৰিটোত চাবা তোমালোকে জাতীয় সংগীতটোত এটা এটা শব্দৰ অৰ্থ তোমালোকে হয়তো বুজি নাপাবা আমিও বুজি নাপাইছিলোঁ এটা সময়ত আচৰিত মই তোমালোক ক'লোঁ আচৰিত মই কম্পেয়াৰিজন কৰিব নাযাওঁ কিন্তু ইটোৰ নিচিনা মোক যদি সোধে পৃথিৱীত সংগীত বুলিয়ে কৈছোঁ জাতীয় সংগীত বুলি কোৱা নাই ইটোৰ নিচিনা আৰু বেষ্ট সংগীত মোৰ কাৰণে নাই এইখিনি Attention! I request all the students go back for your own classes.